320 খ্ৰীষ্টাব্দৰ পৰা 550 খ্ৰীষ্টাব্দৰ মাজৰ সময়ছোৱাত ভাৰতত গুপ্ত বংশই ৰাজত্ব কৰিছিল। তেওঁলোকৰ ৰাজত্বকালটোক গুপ্ত যুগ বুলি কোৱা হয়। এই গুপ্ত যুগক ভাৰতৰ ইতিহাসত সোণালী যুগ বুলি কোৱা হয়। কিন্তু কি কাৰণত গুপ্ত যুগক ভাৰতত সোণালী যুগ বুলি কোৱা হয়? আজি আমি এই ভিডিঅ'টোত এই প্ৰশ্নটিৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম। কুষাণ বংশৰ পতনৰ পিছত ভাৰতত শ্ৰীগুপ্তই গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিছিল। শ্ৰীগুপ্তৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ঘটোৎকচ আৰু তাৰ পিছত চন্দ্ৰগুপ্ত প্ৰথম, তাৰ পিছত সমুদ্ৰগুপ্ত যাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়, তাৰ পিছত চন্দ্ৰগুপ্ত দ্বিতীয় যাক বিক্ৰমাদিত্য আৰু তেখেতে সকাৰী উপাধি গ্ৰহণ কৰিছিল, তাৰ পিছত পৰ্যায়ক্ৰমে কুমাৰগুপ্ত, তাৰ পিছত স্কন্দগুপ্ত আৰু অৱশেষত বিষ্ণুগুপ্তই এই গুপ্ত বংশত ৰাজত্ব কৰিছিল। এই বিশাল গুপ্ত সাম্ৰাজ্যৰ চাৰিসীমা দক্ষিণে কৃষ্ণা গোদাবৰী নদীৰ উৎসৰ পৰা উত্তৰে হিমালয়লৈকে আৰু পূবে ব্ৰহ্মপুত্ৰ নদীৰ পৰা পশ্চিমে আফগানিস্তানলৈকে গুপ্ত সাম্ৰাজ্যৰ সীমা বিস্তৃত হৈ আছিল। চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজত্বকালত নৱৰত্ন অৰ্থাৎ 9গৰাকী বিশ্ব প্ৰসিদ্ধ পণ্ডিতে তেখেতৰ ৰাজসভাত আসন লাভ কৰিছিল। এই 9গৰাকী পণ্ডিতৰ ভিতৰত আছিল মহাকবি কালিদাস, অমৰ সিংহ, ধনন্তৰী, ক্ষপনক, বৰামিহিৰ, পাৰুৰুচি, শংকু, বেলাভট্ট আৰু হৰিসেন। গুপ্তসকলৰ ৰাজত্বকালত সংস্কৃত সাহিত্যৰ বিকাশ সাধন ঘটিছিল। এই গুপ্ত যুগতেই মহাকবি কালিদাসে অভিজ্ঞানম শকুন্তলম, কুমাৰ সম্ভম, মালবিকা অগ্নিমিত্ৰম, ঋতু সম্হৰম, মেঘদূতম, বিক্ৰবশিৰ্ম্যাম আৰু ৰঘুবংশমৰ দৰে মহান মহাকাব্য ৰচনা কৰিছিল। এই গুপ্ত যুগতেই শূদ্ৰকে মিশ্ৰকটিকাৰ দৰে প্ৰসিদ্ধ নাটক, বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ, অমৰ সিংহই অমৰ কোষৰ দৰে বিশ্ববিখ্যাত সংস্কৃত ব্যাকৰণ আৰু বিশাখা দত্তই মুদ্ৰাৰাক্ষস ৰচনা কৰিছিল। এই যুগতেই বিখ্যাত জ্যোতিৰ্বিজ্ঞানী বৰামিহিৰে বৃহৎ সংহিতা ৰচনা কৰিছিল। বিজ্ঞান, গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰতো গুপ্ত যুগত বহুতো আকৰ্ষণীয় অগ্ৰগতি দেখা গৈছিল। মহান ভাৰতীয় গণিতবিদ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টই সূৰ্য সিদ্ধান্ত আৰু আৰ্যভট্টীয়া ৰচনা কৰিছিল। এই যুগতেই তেখেতে শূন্যৰ আৱিষ্কাৰ কৰিছিল আৰু এই যুগতেই আৰ্যভট্টই পাইৰ মান আগবঢ়াইছিল। তেখেতেই প্ৰথমে অনুমান কৰিছিল যে পৃথিৱীখন সমতল নহয় আৰু ই নিজ অক্ষৰ লগতে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। তেখেতে সেই যুগতেই পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব গণনা কৰি উলিয়াইছিল, যিটো মান বৰ্তমানৰ বৈজ্ঞানিক দূৰত্বৰ প্ৰায় ওচৰা-ওচৰি আছে। ইয়াৰোপৰি তেখেতে জ্যামিতি, জ্যোতিৰ্বিজ্ঞান, গণিত আৰু ত্ৰিকোণমিতিৰ ওপৰত বহু ধৰণৰ সিদ্ধান্ত আগবঢ়াই গৈছে। চিত্ৰকলা আৰু স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰতো গুপ্ত যুগত অভূতপূৰ্ব অগ্ৰগতি দেখা গৈছিল। এই যুগতে বহুতো সুন্দৰ সুন্দৰ মন্দিৰ, প্ৰাসাদ, চিত্ৰ আৰু ভাস্কৰ্য সৃষ্টি কৰা হৈছিল। ইয়াৰ উত্তম উদাহৰণ হৈছে উত্তৰ প্ৰদেশৰ দেওঘৰত অৱস্থিত দশাৱতাৰ হিন্দু মন্দিৰ। এই সময়ছোৱাত জাতক কাহিনীত পোৱা বুদ্ধৰ জীৱন প্ৰদৰ্শন কৰা অজন্তাৰ ভেৰুৰ চিত্ৰ সৃষ্টি কৰা হৈছিল। অজন্তা, ইলোৰা, মথুৰা, সাৰনাথ আৰু শ্ৰীলংকাৰ অনুৰাধপুৰা ইত্যাদিৰ দৰে স্থানবোৰত গুপ্ত কলা আৰু স্থাপত্যৰ উদাহৰণ আছে। ইয়াৰ উপৰিও দিল্লীৰ মেহৰলিত থকা 7 মিটাৰ ওখ লৌহ স্তম্ভটো আজিলৈকে মামৰে ধৰা নাই। ইয়ে গুপ্ত যুগৰ ধাতুবিদ্যাৰ উৎকৃষ্টতাৰ প্ৰমাণ দিয়ে। সাহিত্য, সংস্কৃতি, বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, গণিত আৰু চিত্ৰকলা তথা স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত আগবঢ়োৱা এনেধৰণৰ অগ্ৰগতিৰ বাবেই গুপ্ত যুগক ভাৰতৰ ইতিহাসত সোণালী যুগ বুলি কোৱা হৈছিল।